প্ৰাথমিক বিদ্যালয়ৰ 1973 পৰা 79 চনৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছিল এই সতীৰ্থসকলৰ লগত আমাৰ গুৰুসকলৰ আজি আমি গুৰু শিষ্য মিলন সমাৰোহ আয়োজন কৰিছোঁ। যোৱা আমি 10-12 বছৰ ধৰি বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিলোঁ আমি ইয়াত সফল হোৱা নাছিলোঁ, কিন্তু এইবাৰ আমি আমাৰ সতীৰ্থসকলৰ এটা আমাৰ সমাৰোহ হৈছিল। সেইটো গেৰুৱাত, হাজোৰ গেৰুৱাত আমাৰ এই সতীৰ্থ বন্ধু অশোক দাসৰ ফাৰ্ম হাউচত। তাত আমি সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ আমি অলপ গৰম কিছু কমাৰ পিছত আমি অলপ এই সমাৰোহটো আমি আয়োজন কৰিম। ইতিমধ্যে আমি আগতে আলোচনা কৰাৰ কাৰণে আয়োজন কৰাৰ কাৰণে ভাবিছিলোঁ, কিন্তু তেতিয়া গৰম বহুত পৰি গৈছিল, সেইকাৰণে আমি নকৰিলোঁ। আৰু তেতিয়া আমি এই সিদ্ধান্তটো লৈছিলোঁ। আৰু আজি আমি বহুত আনন্দিত হৈছোঁ যে আমি আমাৰ শিক্ষাগুৰুসকলৰ ভিতৰত 14 জনক আজি আমি তেখেতসকলক ইয়াত পাইছোঁ। তেখেতসকলক আমি আজি সন্মান আমি যাচিব পাৰিছোঁ। আৰু লগতে আমি আমাৰ শিক্ষাসূচীৰ বাহিৰেও আমাতকৈ অগ্ৰজ কিছু মানে আমাৰ বন্ধু বুলিয়ে ক'ব লাগিব, বা আমাৰ পথ প্ৰদৰ্শক প্ৰাক্তন গৰ্দনিয়ান তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিছোঁ, আৰু অনুজ কিছুমানকো নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলো আজি ইয়ালৈ আহিছে, আমি আনন্দিত হৈছোঁ। আমি মত বিনিময় কৰিম। গুৰুসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও আজি আমি নলবাৰী জিলাৰ আয়ুক্ত মহোদয় মাননীয় নিবেদন দাস পাটোৱাৰী ছাৰকো আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ আজি এই সমাৰোহ উপলক্ষে সোঁৱৰণিৰ নৈবদ্য নামে এখন স্মৰণিকা আজি প্ৰকাশ হ'ব। এই স্মৰণিকাখনৰ মুখ্য সম্পাদক আমাৰে সতীৰ্থ ডক্টৰ পুলিন পাটগিৰি, তেওঁ প্ৰিন্সিপাল চাইণ্টিষ্ট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ, আৰু সম্পাদনা সমিতি আছে। এই সমিতিয়ে আমাৰ বিভিন্ন আমাৰ আমাৰ শিক্ষাসূচীৰ গৰ্দনিয়ানসকলৰ লিখনি, লগতে বহুত আৰু আগৰ গৰ্দনিয়ান যিসকলে আমাৰ নলবাৰীৰ লগতে অসমৰ নাম মানে উজ্জ্বলাই তুলিছিল, তেখেতসকলৰো কিছু লিখনি আমি সন্নিৱিষ্ট কৰিছোঁ। অনুজ 2-4 জন তেখেতসকলৰ আমিও লিখনি সন্নিৱিষ্ট কৰিছোঁ। আৰু গোটেইখিনি কথাৰ মাধ্যমেদি আমি এইটো বিচাৰিছোঁ যে আমাৰ নতুন প্ৰজন্ম, এই নতুন প্ৰজন্মক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যি এই শিক্ষাটোৰ আমাৰ উদ্দেশ্য কি, যে শিক্ষাৰ উদ্দেশ্য যে অকল আমি পঢ়া শুনা কৰি কিবা এটা সংস্থাপন লৈ কিবা এটা চাকৰি কৰিয়ে যে আমি অকল সমাপ্ত কৰিম, সেইটো নহয়। সমাজৰ লগত আমাৰ এটা ডাঙৰ সম্বন্ধ হৈছে। সমাজ গঠনত ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকা আছে। গতিকে গৰ্দনৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে ওলাই আহিব, বা আমাৰ নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা যিখিনি ল'ৰা ছোৱালী ওলাই আহিব, এইখিনিয়ে যাতে আমাৰ সমাজ গঠনত সঠিকভাৱে এটা ধনাত্মক এটা যাতে দিক নিৰ্দেশ দিব পাৰে সকলো ৰাইজকে, তাৰ কাৰণে আমি এইটো আমি আয়োজন কৰিছোঁ। আৰু আমি আজি খুব আনন্দিত হৈছোঁ যে আমাৰ নলবাৰীৰ যিখিনি আমাৰ সংবাদকৰ্মী, এই সংবাদকৰ্মীসকলেও আমাক যথেষ্ট সহযোগ কৰিছে। আৰু আপোনালোকক মই আমাৰ গুৰু শিষ্য মিলন সমাৰোহৰ আয়োজক সমিতিৰ পক্ষৰ পৰা অতিকৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই যে এই মেছেজটো আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে অকল নহয়, এইটো আমাৰ সমাজৰ কাৰণে। এটা সঠিক দিশত যদি আমি শিক্ষাৰ ব্যৱস্থাটো আগুৱাই নিব পাৰোঁ, তেতিয়া আমি এখন ধৰ্মনিৰপেক্ষ সুস্থ সমাজ এখন আমি কল্পনা কৰিব পাৰোঁ। আমি সকলো সমাজৰ বিষ বাষ্প আমি নাইকিয়া কৰি দিব পাৰোঁ। অশেষ ধন্যবাদ জনালোঁ। Yeah.
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।